হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ। আজি টপিকটো অকণমান বেলেগ ৰাখিছোঁ। মোক মাজতে এজনে মেছেজ দিছিলে বা কোনোবাই কমেণ্টো দিছিলে যে মানে কমেণ্টটো জমনি, ইউটিউব আপুনি ইমানখিনি পঢ়ি শুনি মানে চাকৰি এটাহে কৰিলে, ইমান এজন মানুহৰ নাম কৈছে, এজন ইউটিউবাৰ হয়, তেখেতে লাখ লাখ টকা ইনকাম কৰি আছে, অসমৰ ব্লগাৰ হয়, আৰু আপুনি ইমান পঢ়ি শুনি 96% HSLCত পায়, হাই ছেকেণ্ডেৰীত 94% পায়, NIT শিলচৰৰ পৰা পাছ কৰি আপুনি জবহে কৰি আছে। কমেণ্টত চাই হাঁহিও উঠিলে। হয়তো ল'ৰাজন সৰু হয়, তো তেওঁ হয়তো জীৱনৰ যিবিলাক ফেচ দেখাই নাই, আৰু সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ' এটা বনাই, কাৰণ মই সদায় মোৰ যিসকল মানে জুনিয়ৰ আছে, মোৰ ভাইটি ভণ্টি, তেওঁলোকক গাইড কৰিবৰ কাৰণে মই ভিডিঅ'বিলাক বনাওঁ। চ' তেওঁলোকে হয়তো বুজি নাপাব পাৰে, সৰু, তেওঁলোকৰ বয়স 18 বছৰ হোৱাও নাই এতিয়াও, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। চোৱা, বহুতে মোক কমেণ্ট দিয়ে মই ইউটিউবাৰ হ'ব বিচাৰোঁ, আৰু আজিকালি আমাৰ যিটো ছ'চিয়েল মিডিয়াৰ যুগ হয় ন, ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক, ইমান বেছি মানুহ ভৰি গ'ল তাতে, ইমান বেছি ইউটিউবত ইনফ্লুৱেঞ্চাৰ ভৰি গ'ল। আপুনি যদি এনেকৈ চাৰ্চ কৰি চাই হাউ টু বি এ ইউটিউবাৰ, এনেকুৱা কিছুমান ইউটিউবত মানুহ পাই যাব যোনে আপোনাক কি ক'ব, আপুনি ইউটিউবত আহি যাওক, আপুনি লাখ লাখ টকা ইনকাম কৰিব, আপোনাৰ ওচৰত অডি মাৰ্চিডিছ থাকি সেইখন গাড়ীত আপুনি ঘূৰি ফুৰিব পাৰিব, এনেকুৱা হ'ব তেনেকুৱা হ'ব, পঢ়ি শুনি কি লাভ, বেছি মানে সেনেকুৱা কিছুমান মানুহ মই দেখিছোঁ, স্পেচিয়েলি হিন্দী ইউটিউবাৰ কেইটামান দেখিছোঁ। এইবিলাকৰ চক্কৰত একেবাৰে নপৰিবা, মানে মোৰ ভাইটি ভণ্টি, সেইটো কাৰণে তুমি বুলি কৈছোঁ, এইবিলাকৰ চক্কৰত একেবাৰে নপৰিবা, ঠিক আছে, ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, ইউটিউব এজ এ কেৰিয়াৰ হ'ব পাৰেনে? মই নিজে ইউটিউবাৰ হয়, মই 5 বছৰ ধৰি ইউটিউবত আছোঁ, আৰু এইটো কথাই ক'ম, ইউটিউব এজ এ কেৰিয়াৰ কেতিয়াও নল'বা, ঠিক আছে। যেতিয়ালৈকে তোমাৰ বয়স আছে তেতিয়ালৈকে এক্সাম দি থাকা, যেনেকৈ বেংক এক্সাম হয়, তুমি 28 এজলৈকে দিব পাৰা, অসম চৰকাৰৰ চাকৰি হয়তো 30-35লৈকে দিব পাৰে, দি থাকা যেতিয়ালৈকে পাৰি। তাৰ লগতে কিবা সৰু সুৰা বেলেগ কাম কৰি থাকা, লাইক বিজনেছ কৰা, বা তুমি বিজনেছ কৰা, নহ'লে সৰু প্ৰাইভেট জব কৰা, কিন্তু নিজৰ যিটো ফাইনেল এইম, সেইটো হ'ল তোমাৰ এটা ভাল জব লোৱা। কাৰণ ফাৰ্ষ্ট অফ অল পঢ়া শুনা, ঠিক আছে, তুমি চাকৰি কৰা বা নকৰা, প্ৰথম কথা যেতিয়া ইউটিউবাৰকেইটাই কৈ দিয়ে যে পঢ়ি শুনি একো লাভ নাই, তুমি চাকৰি কৰা বা নকৰা, তুমি ভৱিষ্যতে যেতিয়া আজিৰ পৰা 10-15 বছৰ পিছত ডাঙৰ হ'বা, বয়সত ডাঙৰ হ'বা, তোমাৰ ঘৰত ল'ৰা ছোৱালী থাকিব, তেতিয়া তোমাক সুধিব, তোমাৰ ল'ৰা ছোৱালীক যদি কোনোবাই সোধে যে তোমাৰ দেউতাক কিমান পঢ়া, তেওঁ কি ক'ব, ক্লাছ 10 পাছ কৰি ইউটিউবাৰ হ'ল, তেনেকৈ ক'ব নেকি? এটলিষ্ট তুমি জব কৰা বা নকৰা সেইটো ছেকেণ্ডেৰী কথা, কিন্তু শিক্ষাটো মানুহৰ কেতিয়াও এনেই নাযায়। এতিয়া মই BTech পাছ কৰিছোঁ ফ্ৰম NIT শিলচৰ, মই RBIত জব কৰি আছোঁ, কিন্তু এই মই যে BTech পাছ কৰিলোঁ NIT শিলচৰ, সেইটো মোৰ কেতিয়াও অথলে নাযায়, সেইটো এটা টেগ হয়, ঠিক আছে। মই কেতিয়াবা অফিচত গ'লোঁ, ই NITৰ পৰা পাছ কৰা, বা মই এইটো জেগাত গ'লোঁ, ই NITian হয়, বা মই যদি IITian হ'লোঁ হয় আৰু অলপ মোৰ ৰেচপেক্ট থাকিলে হয়, তেনেকুৱা টাইপ মানে। বা যদি সেই কথাটো নাভাবেই, যদি তুমি পঢ়া শুনা বাদ দিয়া, তোমাৰ লাইফটো এনেই বৰবাদ হ'ব, ঠিক আছে। চ' কথাবিলাক সদায় ভাবি চিন্তি জীৱনত আগবাঢ়িবা। ইউটিউব এজ এ কেৰিয়াৰ কেতিয়াও হ'ব নোৱাৰে। তুমি এটা ভাল গভৰ্ণমেণ্ট জবৰ কাৰণে চেষ্টা কৰা, ট্ৰাই কৰা, ঠিক আছে। কাৰণ আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ হয়। ফাৰ্ষ্ট অফ অল নিজে এটা জেগাত এষ্টাব্লিছ হৈ লোৱা। আজি মই কিয় ইউটিউব কৰি আছোঁ, কাৰণ মই এটা জেগাত এষ্টাব্লিছ হৈ গ'লোঁ, ইয়াতকৈ ওপৰত মই যাব নিবিচাৰোঁ। মানে নিজৰ অৰ্গেনাইজেশ্যনটোৰ ভিতৰত মই ওপৰলৈ গৈ থাকিম, কিন্তু মই আৰু বেলেগ এক্সাম দি পেলাই মই আৰু একো মাথাত নাই, আৰু মই ছেটেল হৈ গ'লোঁ লাইফত। মোৰ বয়স, মই যেতিয়া ছেটেল হৈছিলোঁ তেতিয়া মোৰ বয়স আছিলে মাত্ৰ 22 বছৰ। 22 বছৰ বয়সত মই ছেটেল হৈছিলোঁ 3টা এক্সাম ক্ৰেক কৰি। যেতিয়া মই 22 বছৰত ছেটেল হৈ গ'লোঁ, তাৰপিছত মোৰ আৰু লাইফত আগবাঢ়াৰ মন নাই, আৰু হৈ গ'ল। কিন্তু মই এনেকুৱা এটা মানুহ, অকল এটা কাম কৰি মই ভাল নাপাওঁ, মই লাইফত কষ্ট কৰি ভাল পাওঁ। তো এতিয়া মইতো বেলেগ এক্সাম দি বেলেগ জবতো যাব নোৱাৰোঁ, কাৰণ ইয়াতকৈ ভাল মই নেদেখোঁ ক'তো, গতিকে মই নাযাওঁ ক'তো। তো মই কি কৰিম? তো মই তেতিয়া মাথাত আইডিয়া আহিল যে ইউটিউবত মই বেছিকৈ মানে টাইমটো দিওঁ, যিটো ফ্ৰী টাইম হয়। আৰু এতিয়া মই ইউটিউবটো এজ এ পেশ্যন কৰি আছোঁ, হবি টাইপ কৰি আছোঁ। মই ইউটিউবৰ কেৰিয়াৰ নহয়, মই একদম সঁচা কথা কৈছোঁ হা। মোৰ ইউটিউবত 5 বছৰ হৈ গ'ল চলোৱা। মেথছ এণ্ড ফিজিক্স চাবত 87,000 ছাবস্ক্ৰাইবাৰ্ছ আছে। এইটো চেনেলত 6,000 আছে, 6,700। এটা ব্লগ চেনেল আছে, 6,000 আছে। 3টা মিলি 1 লাখ হৈ যায় ছাবস্ক্ৰাইবাৰ, হয়নে? তোমালোকেতো ভাবিছা বা 1 লাখ ছাবস্ক্ৰাইবাৰ থাকিলে বহুত পইচা পায়, একেবাৰে নাপায়, ঠিক আছে। ইউটিউবৰ পৰা যিকেইটা পইচা পাওঁ সেইকেইটা মোৰ হিচাপতে নাই, যে মই পাওঁ নে নাপাওঁ মই পাহৰিয়ে যাওঁ। এনেকুৱা হয় ছিষ্টেমটো।
যেতিয়া $100 হৈ যায়, এটা থ্ৰেছহল্ড লিমিট থাকে $100 ধৰা মোটামুটি 8,000 পৰা 9,000 ধৰি লোৱা, ফ্লাকচুৱেট হৈ থাকিব। তো মই মেক্সিমামটোৱে ধৰিলোঁ ধৰা 9,000। তো তুমি 9,000 টকা $100, এতিয়া 9,000 তুমি এক মাহত পাবানে? মই আজিলৈকে এক মাহত কেতিয়াও $100 পোৱাই নাই। মোৰ ইমানখিনি ছাবস্ক্ৰাইবাৰ থকাৰ পিছতো, কাৰণ মইতো দীঘলীয়া ভিডিঅ' বনাওঁ, মোৰ যিবিলাক পঢ়োৱাৰ ভিডিঅ' হয় তাততো বহুত দীঘলীয়া হয়, হ'লেও মই 3-4 মাহত 9,000 পাওঁ। মই ধৰা 3 মাহতে পালোঁ 9,000। এক মাহত কিমান? 3,000। তুমি এক মাহত 3,000 টকা পাই ঘৰখন চলাম বুলি ভাবিছা নেকি? চ' ইউটিউবটো কেতিয়াও কেৰিয়াৰ হিচাপে নল'বা, ঠিক আছে? নিজক এনেকুৱাকৈ বনোৱা যে তুমি ইউটিউবত ভিডিঅ' দি ভাল পোৱা, জানিছোঁ, ব্লগ দি ভাল পোৱা, মানিছোঁ, কিন্তু সেইটো যে হবি হিচাপে ৰাখা, যে কাইলৈ যদি ইউটিউবটো বন্ধ হৈ যায় তোমাৰ একো লছ নহয়। আজি মোক বহুতে ইউটিউবাৰ কিছুমানৰ এক্সাম্পল ক'লে, মই তাক তেতিয়া ৰিপ্লাইত দিছিলোঁ, কাইলৈ যদি ইউটিউব বন্ধ হৈ যায় বা গুগলে যদি কৈ দিয়ে ইউটিউবত আৰু কিছুমান ৰেষ্ট্ৰিকশ্যন লগাই দিলোঁ, এনেকুৱা ভিডিঅ'ত আমি এড নিদিওঁ, সেনেকুৱা ভিডিঅ'ত আমি এড কমাই দিম, তেতিয়া কি হ'ব? এতিয়া মোক যদি কৈ দিয়ে কাইলৈ আপোনাৰ ইউটিউব চেনেলটো বন্ধ কৰি দিওঁ বা আপোনাৰ ইউটিউব চেনেলটোৰ পৰা মনিটাইজেশ্যন অফ কৰি দিয়ক, মই 10 মিনিট কৰি দিবলৈ মই ৰেডি আছোঁ। কাৰণ সেই ইউটিউবৰ পৰা পোৱা 9,000 টকাটো মোৰ কাৰণে মানে কি ক'ম আৰু, মই মাহত 3,000 টকা হয়, ঠিক আছে? তো সেই 3,000 টকা মোৰ মাহত ইণ্টাৰনেট এইবিলাক টিভি ৰিচাৰ্জ ভৰাওঁতে শেষ হৈ যায়। চ' তোমালোকেও যদি ইউটিউবত আগবাঢ়িম বুলি ভাবিছা, ফাৰ্ষ্ট অফ অল নিজৰ লাইফটো ছেট কৰি লোৱা, আৰু ফ্ৰী টাইমত এঘণ্টা ইউটিউবত দিলা। কোনোবা যদি ক্লাছ 10ৰ ষ্টুডেণ্ট আছা, একদম নালাগে ইউটিউবত ভিডিঅ' দিবলৈ। কোনোবা যদি 12ৰ ষ্টুডেণ্ট আছা, একদম নালাগে। কোনোবা যদি গ্ৰেজুৱেশ্যনত গ'লা, লাইক NIT, IIT বা ভাল কলেজত গ'লা, তেতিয়া দিব পাৰা। কাৰণ কিয়? গ্ৰেজুৱেশ্যনৰ টাইমত আমাৰ সময় থাকে হাতত, চ' তেতিয়া দিব পাৰা তোমালোকে। আৰু কোনোবাই যদি জবৰ প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকেও দিব পাৰে এটা ছাইডত, মানে ফ্ৰী টাইমত দি থাকিবলৈ, আৰু তেওঁলোকৰ নিজৰ প্ৰেক্টিছ হৈ থাকিব তেতিয়া। আৰু কোনোবা যদি প্ৰাইভেট স্কুলৰ টিচাৰ বা কোচিঙত পঢ়ায় টিচাৰ, তেওঁলোকৰ কাৰণে ইউটিউবটো কিন্তু ভাল প্লেটফৰ্ম নিজক আগবঢ়াই নিবলৈ। কাৰণ মই যেতিয়া জবৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ, তেতিয়া মই এখন জুনিয়ৰ কলেজত পঢ়াইছিলোঁ, আৰু মই ইউটিউব খোলাৰ মেইন এইম, মই পইচাৰ কাৰণে ইউটিউবত অহা নাই হা। মই আহিছিলোঁ যে মোৰ নিজৰ প্ৰেক্টিছ হৈ থাকক আৰু ল'ৰা ছোৱালীক কিবা এটা জ্ঞান দিম। আৰু যিসকলে ভিডিঅ'টো চাইও আছে, ইউটিউবাৰ হ'ব মনো আছে, সদায় এটা কথাই মন কৰিবা, তোমালোকে ইউটিউবত যেতিয়া ভিডিঅ' দিবা, পইচা যে আমি ইমান পইচা কামাম, কাৰোবাক দেখি কোনোবাই ইউটিউবত ভিডিঅ' বনাই লণ্ডন, আমেৰিকা, ছুইজাৰলেণ্ড ঘূৰি আছে, আমিও যাব পাৰিম, একদম নহয় সেইটো কথা। ইউটিউবত যদি আহিছা, কিবা এটা মানুহক দিবৰ কাৰণে আহা। কাৰণ আজি মই যিটো অৰ্গেনাইজেশ্যনত জব কৰি আছোঁ, মোৰ লগত হাজাৰ মানুহে জব কৰি আছে, ময়ো কৰি আছোঁ। মই ইউটিউব খোলাৰ এইম এইটোৱে আছিলে যে মই যদি কাইলৈ মৰি যাওঁ, মানে মোক মানুহে কি বুলি চিনি পাব। এতিয়া মই এটা অৰ্গেনাইজেশ্যনত জব কৰি আছোঁ, মই কাইলৈ মৰি গ'লে অসমৰ কোনো মানুহে গম নাপায়, কিন্তু এটলিষ্ট মই ইউটিউবটো খোলাৰ পিছত কিছুমান মানুহেতো গম পাব যে ই কিবা এটা ভাল কাম কৰি গৈছে মানুহৰ কাৰণে। আজি যেতিয়া মই য'তে গুৱাহাটী হওক, তেজপুৰ হওক, য'তেই যাওঁ, মোৰ ষ্টুডেণ্ট পাওঁ, মোৰ লগত কথা পাতে, ভাল লাগে, সিহঁতে কয় যে আপোনাৰ পৰা আমি ইমান সহায় পালোঁ। আৰু মই বেছিভাগ বস্তু ফ্ৰীতে দিওঁ, অলমষ্ট ফ্ৰী। আৰু অসমৰ আটাইতকৈ কম মূল্যত আৰু আটাইতকৈ উৎকৃষ্ট মানদণ্ডৰ যদি এডুকেশ্যন দিয়া হয়, সেইটো মেথছ এণ্ড ফিজিক্স হাবত দিয়া হয়, ঠিক আছে? অসমৰ এনেকুৱা এটা চেনেল দেখাই দিয়া তোমালোকে, য'ত নিজে এজন টপাৰ ষ্টুডেণ্টে তোমালোকক পঢ়াই আছে, তাকো আটাইতকৈ কম মূল্য আৰু আটাইতকৈ বেষ্ট তোমালোকক ভেলু দিয়া হয়। চ' তোমালোকেও ইউটিউব যদি খুলিব বিচাৰিছা, এতিয়া নালাগে, ভালকৈ পঢ়ি শুনি পাছ কৰি লোৱা, তাৰপিছত এনেই ফ্ৰী টাইমত ভিডিঅ' দিব পাৰিবা। কিন্তু ইউটিউবৰ পৰা ইনকাম কৰি আমি কিবা কিবি কৰিম, ঘৰ বনাম, মাটি ল'ম, গাড়ী ল'ম, একেবাৰে নহয়। সেইটো কাৰণে টাইম লাগে আৰু লাক লাগিব, আৰু কেতিয়া উৰি যায় কেতিয়া ডুবি যায় একো কথা ঠিক নাই। আগত নিজৰ কেৰিয়াৰ